গুৱাহাটীত উপস্থিত ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল বিমানবন্দৰত ইউৰোপীয় ইউনিয়ন প্ৰতিনিধি দলটোক অসম চৰকাৰৰ তৰফৰ পৰা জনোৱা হয় আদৰণি ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়াৰ লক্ষ্যৰে অসম ভ্ৰমণ কৰিব প্ৰতিনিধি দলটোৱে এক গভীৰ বাণিজ্যিক সম্পৰ্ক গঢ়াৰ লক্ষ্যৰে এই ভ্ৰমণে সূচনা কৰিব উমৈহতীয়া প্ৰগতিৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ ইউৰোপীয় ইউনিয়নৰ এই ভ্ৰমণে দুৱাৰ মুকলি কৰিব অসমৰ কৃষি চাহ প্ৰযুক্তি শক্তি উৎপাদন আৰু উদ্ভাৱনৰ বিনিয়োগ নিয়োগ আৰু আন্তঃসীমান্ত সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ অসমৰ নৱীকৰণযোগ্য শক্তি সেমিকণ্ডাক্টৰ খাদ্য সংসাধন শিক্ষা স্বাস্থ্য সেৱা আৰু উন্নত উৎপাদনৰ ক্ষেত্ৰত উল্লেখযোগ্য হ'ব ইউৰোপীয় ইউনিয়নৰ এই ভ্ৰমণ ইফালে জাগিৰোডস্থিত টাটা সেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৱে দলটোৰ নেতৃত্ব দিয়ে ভাৰতস্থিত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু ভাৰতস্থিত বেলজিয়ামৰ ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হাছেটে Gracias.